হেল্ল' বন্ধুসকল, তো আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম যে DSS আছাম 191 যিটো গ্ৰেড 3 নন টেকনিকেল পোষ্ট ওলাইছে সেইটোৰ বাবে কেনেকৈ অনলাইন কৰিব, এলিজিবিলিটি কি আৰু লাষ্ট ডেট কি। তো ইয়াৰ কাৰণে মই আছাম কেৰিয়াৰ ৱেবছাইটত যিটো প্ৰথমে ইয়াত লিখা আছে DSS, ইয়াত ক্লিক কৰিম। তাৰপিছত আপুনি ইয়াত চাই আছে লাষ্ট ডেট হ'ল 21 ছেপ্টেম্বৰ 2025। তো ইয়াত হেল্থ এডুকেটৰত আছে 78 পোষ্ট আৰু জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট এইবিলাকত আছে 72 পোষ্ট। বেচিক হেল্থ ৱাৰ্কাৰত আছে 41 পোষ্ট। আপুনি যদি BSc ডিগ্ৰী বা যিকোনো ডিগ্ৰী পাছ কৰিছে আৰু আপোনাৰ যদি কম্পিউটাৰ আছে ডিপ্ল'মা 6 মান্থৰ, তেন্তে আপুনি এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু নিচত ইয়াত চাই আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ইয়াত আমি ক্লিক কৰিম। কৰাৰ পাছত যিটো ৱেবছাইট আছে সেইটো অ'পেন হ'ল। অ'পেন হোৱাৰ পিছত যিটো ইয়াত লিখা আছে নিউ ৰেজিষ্ট্ৰেশ্যন, ইয়াত ক্লিক কৰিম। তো এইটো মানে মেইন ইম্পৰ্টেণ্ট। তো এই পেজটোত লিখা আছে যে অনলাইন কৰোঁতে কি কি লাগিব। তো আপুনি নিজে মোবাইলতে অনলাইন কৰিব লাগিব, কিন্তু অনলাইন কৰাৰ আগত ইম্পৰ্টেণ্ট যিটো কাম সেইটো কৰি ল'ব, নিজৰ ফটোটো বনাই ল'ব। মই মোৰ ভিডিঅ'ত লিংকটো দি দিম, তাৰ পৰা আপুনি চাব পাৰিব যে ফটো কেনেকৈ ৰিচাৰ্জ কৰি বনায়। আৰু ছিগনেচাৰো ছেইম এই ভিডিঅ'টোৰ দৰে। তো ফটো আপুনি হ'ব লাগিব 50 KBৰ তলত, আৰু হাইট আৰু ৱেইটটো আপুনি ইয়াৰ পিক্সেলত চাই ল'ব। এইবোৰ কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰিলে ইয়াত ডিটেইলছটো দিব, নেম, তাৰপিছত নিজৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, তাৰপিছত এইটো দিব নালাগে। তাৰপিছত ডেট অফ বাৰ্থটো দি দিব। তাৰপিছত এড্ৰেছটো আপুনি ইয়াত ভাল কৰি দিব। এড্ৰেছটো ইম্পৰ্টেণ্ট হয়। এড্ৰেছ, চিটি, ডিষ্ট্ৰিক্ট, ষ্টেট, পিনক'ড, তাৰপিছত পাৰ্মানেণ্ট। এইটো এড্ৰেছ দিয়াৰ পিছত ছেইম এজ এবভ কৰিলে হৈ যাব। ছেইম এজ এবভ কৰিলে ওপৰত যিটো আছে সেইটো নিচতো আহি যাব। এইবোৰ কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰটো ইয়াত দিব। মোবাইল নম্বৰ দিলে এটা OTP আহিব। OTP দি ভেৰিফাই কৰি তাৰপিছত আপুনি নিজৰ ইমেইলটো ইয়াত দিব। ইমেইল দিয়াৰ পিছত ফিজিকেল আইডেণ্টিফিকেশ্যনত যদি আপোনাৰ গাত কোনোবা তিল আছে সেইটো দি দিব। তাৰপিছত আপুনি কোন কেটেগৰীৰ হয়, জেনেৰেল, SC, ST, STH এইবোৰ দি দিব। যেনে মই জেনেৰেল দি দিলোঁ। তাৰপিছত ইয়াত যদি ফিজিকেলি দিব্যাংগ হয় তেন্তে yes দিব, নহ'লে no দিব। তাৰপিছত ইয়াত লিখা আছে PRC, পাৰ্মানেণ্ট ৰেচিডেঞ্চ হ'ব লাগিব। তো ইয়াত আপুনি yes কৰি দিব। দিয়াৰ পিছত আপুনি কোন পোষ্টৰ কাৰণে এপ্লাই কৰি আছে, টেকনিকেল, তো ইয়াততো yes দিব লাগিব। দিলে এই তিনিটাত ক্লিক কৰি দিব, এই তিনিটা পোষ্টতে। দিয়াৰ পিছত আপুনি ইয়াত চাইছে SSLCৰ মাৰ্ক কিমান পাইছিল আৰু কিমানৰ ভিতৰত এক্সাম হৈছিল, তাৰপিছত পাৰ্চেণ্টেজ, তাৰপৰা ইয়াৰ অফ পাছিং, কোন বছৰত পাছ কৰিছিল, ডেটটো আপোনাৰ মাৰ্কশ্বিটতে লিখা থাকে। তাৰপিছত বৰ্ড দি দিব। ছেইম সেনেকৈ SSLC আৰু গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজ দি দিব। যদি গ্ৰেজুৱেশ্যনৰ মাৰ্কটো CGPAত আছে তেন্তে সেইটো কনভাৰ্ট কৰি পাৰ্চেণ্টেজত দিব। তাৰপিছত ইয়াত লিখা আছে কম্পিউটাৰ চাৰ্টিফিকেট, তো ইয়াত মানে থাকিব লাগিব, মেণ্ডেটৰী হয়। তাৰপিছত ইয়াত লিখা আছে ডু ইউ হেভ এমপ্লয়মেণ্ট এক্সচেঞ্জ, তো ইয়াতো yes কৰি দিব। দিয়াৰ পিছত আপুনি যিটো ফটো বনাই লৈছে ফটোখিনি ইয়াত আপলোড কৰিব। তাৰপিছত ইয়াত ছিগনেচাৰ আপলোড কৰি নিজৰ পাছৱৰ্ডটো বনাই কনফাৰ্ম পাছৱৰ্ড ক্লিক কৰি তাৰপিছত ফাইনেল ছাবমিটত ক্লিক কৰিব। অ'কে, তো ফাইনেল ছাবমিট কৰাৰ আগতে এটা কথা কৈ দিওঁ যে পাছৱৰ্ড যিটো বনাব, পাছৱৰ্ডটো 8ৰ পৰা 12 কেৰেক্টাৰৰ ভিতৰত হ'ব লাগিব। আৰু পাছৱৰ্ডটো আপুনি ভালকৈ মনত ৰাখিব বা এনেকৈ ইজি এটা পাছৱৰ্ড দিব যাতে মনত থাকে। আৰু ইয়াত এপ্লাই কৰোঁতে কোনো ফিজ নালাগে, এপ্লাইটো ফ্ৰী হয়। তো আৰু ফাইনেল ছাবমিশ্যন কৰাৰ আগতে ভালদৰে চাব যাতে কোনো ভুল নহয়, কাৰণ এপ্লাই কৰাৰ পিছত আপুনি মানে ছাবমিট কৰাৰ পিছত আৰু কোনো কাৰেকশ্যন কৰিব নোৱাৰে। তো সাৱধানে এপ্লাই কৰিব। তো এনেকুৱা ভিডিঅ'ৰ কাৰণে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰিব। থেংক ইউ।